প্ৰথমে মই আমাৰ চিলাপথাৰ প্ৰেছ ক্লাবৰ সমূহ আমাৰ সাংবাদিক বন্ধুসকলক আমাৰ সদৌ অসম ট্ৰাইবেল সংঘৰ চিলাপথাৰ জিলা ইউনিটৰ তৰফৰ পৰা আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি এটা বিশেষ কাৰণত আমি এটি সংবাদমেল আজি আয়োজন কৰিব লগা হৈছে যে যোৱা 18 আগষ্ট 2025 তাৰিখে অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত মৰ্মে আমাৰ যিটো তিৰাপ ট্ৰাইবেল বেল্ট আছে, সেই বেল্টত অতিকৈ জনবহুল আৰু অতিকৈ আগবঢ়া মানে কিছুমান জনগোষ্ঠীৰ লোকক তিৰাপ ট্ৰাইবেল বেল্ট ব্লকত সংৰক্ষিত আসনৰ মানে তেওঁলোকে তাত আসন দিয়াৰ ব্যৱস্থা কৰিছে, প্ৰটেক্টেড ক্লাছ হিচাপে তাত অন্তৰ্ভুক্ত কৰিছে। সেইটো আমি অত্যন্ত তাত দুখ পাইছোঁ, আমি খুব প্ৰকাশ কৰিছোঁ। ইতিমধ্যে আমাৰ চেণ্ট্ৰেল কমিটি ইতিমধ্যে কেইবাটাও নিউজ ইয়াৰ বিষয়ে আপোনালোকে আমি ছ'চিয়েল মিডিয়াত নিশ্চয় পাইছে চাগে। তাত কথা হ'ল যে যোৱা 18/8/2025 তাৰিখেই আমাৰ গুৱাহাটী ITI মাছখোৱাত এতিয়া জনজাতিসকলৰ অভিৱৰ্তন পাতি আমাৰ জনজাতিসকলৰ সমস্যাবিলাক কেনেধৰণে আমি সমাধান কৰিব পাৰি বা মাটি বা সম্পত্তিসমূহ কেনেকৈ সুৰক্ষিত কৰিব পাৰি তাৰ চাটত আমাৰ বৃহৎ এতিয়া অভিৱৰ্তন অনুষ্ঠিত হৈ যায়। আৰু তাত আমাৰ কিছুমান সিদ্ধান্ত লোৱা হৈছিল যে আমাৰ যিবিলাক ট্ৰাইবেল বেল্ট এণ্ড ব্লক, ইতিমধ্যে আপোনালোকে জানে যে আমাৰ মুৰকং চেলেক, আমাৰ চিচিটংগানীকে আদি কৰি কেইবাটাও ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বহুত এতিয়া প্ৰটেক্টেড ক্লাছৰ মানুহ বা গোষ্ঠী ইতিমধ্যে চৰকাৰে সোমাই দিছে। আৰু আমি সেইবিলাকলৈ অতি শংকিত হৈ আছোঁ, যিহেতু আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীবিলাক আজি যেনেকৈ তিৰাপ ট্ৰাইবেল বেল্টত যিখিনি আমাৰ টাই ফাকে, টাই টুৰুং, টাংচা বা টাংচা খামিয়ান, চিংফু, চেমা, এইখিনি যিখিনি সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠী আছে, এইবিলাক জনসংখ্যা অতি কম আৰু অস্তিত্ব সংকটৰ এটা হেৰিত আছে। সেইকাৰণে আমি এই জনগোষ্ঠীসমূহ যদি তেনেধৰণৰ অতিকৈ জনবহুল আৰু যদি আপোনাৰ কি বুলি কয় অতিকৈ জনবহুল আৰু যদি অতিকৈ 600 বছৰ ধৰক ৰাজত্ব কৰা মানুহ যদি লগত একেলগে তুলনা কৰে, তেতিয়াহ'লে সেই মানুহখিনিৰ অৱস্থা বৰ পৰিতাপৰ বিষয় হ'ব। সেইকাৰণে আজি 21 আগষ্টই আমাৰ কেন্দ্ৰীয় কমিটি আৰু সকলো সিদ্ধান্ত মৰ্মে চিচিটোৱা সদৌ অসম ট্ৰাইবেল সংঘ চিচিটোৱা সদস্য সংগঠনসকলৰ সহযোগত আজি সমগ্ৰ আমাৰ অসমতে এই যিটো যোৱা 18/8/2025 তাৰিখে চৰকাৰে যিটো কেবিনেট সিদ্ধান্ত মৰ্মে তিৰাপ ট্ৰাইবেল বেল্ট ব্লকত 7টা জনগোষ্ঠীক 7টা জনগোষ্ঠীৰ মৰাণ, মটক, টাই আহোম আৰু কোচ ৰাজবংশী, টি ট্ৰাইব, আদিবাসী ইত্যাদি জনগোষ্ঠীবিলাকক তাত সংৰক্ষিত ক্লাছত যিটো কৰিছে তাৰ বিৰুদ্ধে এই নটিফিকেশ্যনটো, এই অধিসূচনাটো সম্পূৰ্ণ দাহ কাৰ্যসূচী গোটেই অসমত আমাৰ চলি আছে। তো আমি এই কাৰ্যসূচীটো এইকাৰণে লৈছোঁ যাতে আমাৰ যিবিলাক এক্সিষ্টিং ট্ৰাইবেল বেল্ট এণ্ড ব্লক, তাত যদি এইদৰে চৰকাৰে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰি যদি আমাৰ মানুহখিনিক নিষেধ কৰাৰ পৰিকল্পনা কৰিছে, তেতিয়াহ'লে এইটো সম্পূৰ্ণ জনজাতি বিৰোধী বুলি আমি আখ্যা দিছোঁ। আৰু এই চৰকাৰখন আমি জানো যে জাতি মাটি আৰু ভেটি ৰক্ষাৰ শ্লোগান লৈ শাসনত আহিছে। গতিকে এই চৰকাৰ এই প্ৰতিশ্ৰুতিবিলাক যদি জনজাতি মানুহৰ যদি ট্ৰাইবেল মানুহ যদি ইয়াত মাটিবিলাক সুৰক্ষিত নহয়, তেতিয়াহ'লে ইয়াত অনাগত দিনত ট্ৰাইবেলবিলাক হয়তো নিশেষ হৈ যোৱাৰ আমি সংখ্যা প্ৰকাশ কৰিছোঁ। সেইকাৰণে আমি চৰকাৰক এইটো আজিৰ এই সংবাদমেলৰ যোগেদি আমি আহ্বান জনাইছোঁ যাতে এনেধৰণৰ জনজাতি বিৰোধী যিবিলাক কাম, জনজাতি বিৰোধী যিবিলাক আইন, সেইবিলাক যাতে কোনো পক্ষে তেওঁলোকে নানে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু সমগ্ৰ অসমৰ আমাৰ 53টা জিলা সমিতিৰ দৰেই আমিও এই কাৰ্যসূচীত আমি আমাৰ যিখন আমাৰ নটিফিকেশ্যন যিটো অধিসূচনা জাৰি হৈছে, সেই অধিসূচনাটো আমি নস্যাৎ কৰিছোঁ। আমি ইয়াৰ বিৰুদ্ধে সমূহ আমাৰ চিচিটোৱা সংগঠনৰ লগত আলোচনা কৰিছোঁ। তেওঁলোকৰ মতেও তেওঁলোকেও আমাক একেমত দিছে যে আমি ইয়াক কোনোপধ্যে মানি নলওঁ। আৰু প্ৰথমে আমি সদৌ অসম ট্ৰাইবেল সংঘ চিলাপথাৰ জিলা ইউনিটৰ পৰা সাংবাদিক বন্ধুসকলে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি এই সংবাদমেল যোগেদি
অতি বৰ দুখেৰে তথা পৰিতাপেৰে ক'ব লগা হৈছোঁ যে আজি চৰকাৰে যিখিনি আমাৰ ট্ৰাইবেলৰ বিৰুদ্ধে ভূমিপুত্ৰ জনজাতিৰ বিৰুদ্ধে যিখিনি নীতি তথা তিৰাপ অঞ্চলত যিখিনি জনগোষ্ঠীসকলক যিখিনি অগ্ৰতি হোৱা তেওঁসকলক যে সুৰক্ষিত বা প্ৰটেক্টেড ক্লাছ হিচাপত যিখিনি অধিসূচনা জাৰি কৰিছে তেওঁলৈ আমি অতিকৈ দুখিত আৰু অতি আমি দুখ পাইছোঁ যিহেতু ইয়াৰ যোগেদি আমাৰ ভৱিষ্যতত যিখিনি আমাৰ ভূমিপুত্ৰ জনজাতি গোষ্ঠীসকলৰ যে মহাবিপদ সেইটো প্ৰত্যক্ষভাৱে দেখা গৈছে গতিকে কোনো পধ্যেই আমি সেই অধিসূচনা মানি নলওঁ গতিকে চৰকাৰলৈ আমি বাৰে বাৰে আহ্বান জনাইছোঁ যাতে চৰকাৰে যিখিনি কোনো আলোচনা নোহোৱাকৈ বা কোনো আগজাননী নিদিয়াকৈ এনে ষড়যন্ত্ৰমূলকভাৱে যি অধিসূচনা তথা নটিফিকেশ্যন জাৰি কৰিছে সেইটো বাতিল কৰিবলৈ আমি সদৌ জনজাতি সংঘৰ পৰা তথা আমাৰ চিলাপথাৰ ডিষ্ট্ৰিক্ট ইউনিয়নৰ পৰা চৰকাৰলৈ আহ্বান কৰিছোঁ ধন্যবাদ সেইটো বাৰু ঠিকেই যেহেতু আমি আমাৰ জনজাতিসকলৰ যিখিনি দুখ বেদনা চৰকাৰৰ প্ৰতি আমি জনাই আহি আছোঁ আৰু যদি আমাৰ আহ্বানবোৰ যদি প্ৰত্যাখ্যান কৰে বা অৱহেলা কৰে তেনেহ'লে আমি যিখিনি কৰিবলগীয়া আমাৰ যি অধিকাৰ এটা সাব্যস্ত কৰিম হয়তো গণতান্ত্ৰিক আন্দোলনেই হওক বা গণতান্ত্ৰিকভাৱে আমি যিখিনি কৰিবলগীয়া আইনগতভাৱে বিশেষ ব্যৱস্থা আমি ল'বলৈ বাধ্য হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত